এইটোৱে আৰু বৰুৱা হোটেল চাব পাৰিছোঁ। ইয়াত হেৰি জুইৰ পৰা খানা বনাই আছে, সেইটো চাওক। ইয়াত খানা বনাই ইয়াতে নেপালী কাটিং মাংস গাইছ। ইয়াত হৰিণা আৰু বনৰীয়া গাহৰি, এইটো চাওক বনৰীয়া গাহৰি চাওক, দেখিছে বনৰীয়া গাহৰিটো কিমান বনৰীয়া গৰু চাওক, দেখিছে কিমান বনৰীয়া গৰু, দেখিছে সেই বনৰীয়া গৰু লাগিছে বনৰীয়া গৰু। আৰু চাওক ইয়াত আৰু দুই-তিনিটা আছে, সেইটো চাওক ঘাঁহ খাই, দেখিছে ঘাঁহ খাই আছে। এটা সেই এটা এইফালে আছে, এটা এইটো হাতী এইটো এলিফেণ্ট চাফাৰী কৰাই ৰাতিপুৱা তাৰপিছত হাতী চাওক। গাড়ী পালো সেই ট্ৰেফিক পইণ্টৰ পৰা চাই লবা, যদি গুৱাহাটী ফালৰ পৰা যদি আহে ট্ৰেফিক পইণ্টটো পাৰ কৰি মেলি ৰাইট চাইডে আছে এইটো বালাজী হোটেল, দেখিছে নে বালাজী হোটেল বুলি লিখা আছে। গাড়ী ওলাব দিয়ক, মই ভৰাই দিম। এইটো বালাজী হোটেল, ইয়াতে পায়। গুৱাহাটীৰ পৰা আৰু ঘৰলৈ যাম। সেইদিনা দেখিলে গুৱাহাটীৰ পৰা যেতিয়া মই শিলিগুৰিৰ পৰা যেতিয়া গুৱাহাটীলৈকে ছিকিম পৰা যেতিয়া গুৱাহাটীলৈকে আহিছিলোঁ, তাতে কিমান প্ৰব্লেম হ'ল মোৰ। এতিয়া সেইখিনি প্ৰব্লেম নহ'বৰ কাৰণে বস্তুখিনি মই লৈ লৈছোঁ বাৰু, ফিজ আৰু এইটো চাওক, এইটো বেগ, এই বেগটো বান্ধিম আৰু সেইখিনি ৰাখিম ওপৰত আৰু ওলাই যাম। মানে বান্ধি লওঁ বেগটো, মানে অলমষ্ট বান্ধিলোৱে আৰু দেখাবৰ কাৰণে দেখাইছোঁ আপোনাক। সেইটো ৰাখি মেলি ক্লিপ লগাম আৰু ওলাই যাম আৰু ব'লক গাইছ। তো ব'লক গাইছ আমি ওলাই যাওঁ। যিমান দেৰি কৰিম নহ'লে ইমান দেৰি হ'ব আৰু দেৰি নকৰোঁ, ওলাই যাওঁ ইয়াৰ পৰা। অলৰেডি 9:30 হ'লেই, ঘৰ গৈ পাওঁতে ৰাতি 11-12 বাজিব। লেটছ গো, ব'লক। বেগবোৰ ধুনীয়াকৈ আছেনে? বেগটো বেকা হৈ গ'ল অকণমান এক চাইডে, মোৰ কেনেকুৱা ফিল হৈছে। আগত গৈ ঠিক কৰিব লাগিব ক'ৰবাত গৈ, ব'লক। তো গাইজ বাইকত তেল নাই, তেল ঘেট মাৰি আছে। তেল ভৰাব লাগিব গৈ মেলি ক'ৰবাত গৈ মেলি, আগত গৈ যোৰাবাট নে কি বুলি কয় নহয় এইটো, যে তেল দাম কম পায়, যোৰাবাটে কয়। তাত গৈ তেল ভৰাই ল'ম, ফুল টেংকি কৰাম আৰু একেবাৰে এবাৰ গৈ কৰাম চাগে শিৱসাগৰ পোৱা আগে সেইডোখৰ কৰাম। তাৰপাছত আৰু নাপাম নহয়, কেনেকৈ মৰাণ হৈ যাম ন, গুৱাহাটীত যাম চব কেনেকৈ হাইৱে গৈ পাম ভাই, ইয়াতে ইমান যাম। চব মানুহে চাইছে মোক ক'ৰ পৰা গৈছে ল'ৰাটো। যাম খুলিলে দেই, ওলাব পাৰিম। গ্ৰীণ লাইট হৈ আছে। তো গাইজ হাইৱেত গৈ উঠিম এতিয়া গৈ মেলি, ইয়াত উঠিম এতিয়া হাইৱেত গৈ মেলি। লা 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 লা, একবাৰ হাইৱেত উঠি গ'লে মই ধৰাই যামগে, যামৰ টেনচন নাই। लेट्स गो बीरज, लेट्स गो, हाईवे में उठ गए हम, लेट्स गो टू नंदू। ব'লক গাইছ, তেল ভৰাই দেখাম আৰু ব'লক। ইয়াৰ পৰা যোৰাবাট হৈ গ'ল 9 কিলোমিটাৰ, সোণাপুৰ ব্ৰীজ, শ্বিলং 88। যাওঁতে জুবিন দাৰ সোমাই যাম, জুবিন ক্ষেত্ৰত। ব'লক গাইছ দেখাই যাম লগত জুবিন ক্ষেত্ৰ। সিহঁতে যাব দিছে এতিয়া, সেইটো গছত আমি যাম। দাদা যাব দিয়ক, মোৰ বাইকত তেল নাই অ' দাদা। খানাপাৰা পাই গ'লো, খানাপাৰা কেনেকুৱা যাম চব কেনেকুৱা যাম, খানাপাৰা আহি পাই গ'লো। পোকৰ নিচিনা ভিৰ অ' গাড়ীবোৰ, কেনেকুৱা ওলাব ইয়াৰ পৰা, কোনফালৰ পৰা ওলাম, কোনফালৰ পৰা জেগাই নাইচোন। এইপিনে যাওঁচোন, গাড়ীটো কালি মানে একদম জাম নহয়, মুভিং হয়, শ্ল' মুভিং জাম। নতুন টাৰ্ম ওলাইছে, শ্ল' মুভিং জাম।
তেলটো ভৰাই লওঁ গাইছ, ফুল টেংকি কৰি লওঁ, ফুল টেংকি। ফুল ফুল হা পেট্ৰল পেট্ৰল নৰ্মেল দিয়ক। তেল চেল ভৰাই ললো, লেটছ গো। তো গাইজ সোনাপুৰ আহি পাই গলো, আমাৰ জুবিন ক্ষেত্ৰ আহি পাই গলো। এনে যাওঁতে এনে সোমাই এপাক আপোনাক দেখাই যাওঁ, সেইটো জুবিন ক্ষেত্ৰ। এনে সোমাই যাওঁ, ন' এন্ট্ৰি বুলিছে যে, এনে সোমাই মেলি দেখাই যাওঁ। এইটো চুক আমাৰ জুবিন ক্ষেত্ৰ। বাহিৰৰ পৰা দেখাই দিলে ভিতৰত যাওঁ। ছাৰ যাব পাৰিম নে? বাইকটো ভৰাব পাৰিম নে? বাইকটো ভৰাব পাৰিম নে? ভৰাব পাৰিম নে অকণমান? বাইকটো ভৰাই মেলি অকণমান দেখাইছো। ইয়াত পুলিচবোৰ বহে। সেইটো চক দেখিছে, ভালকে দেখাইছো। চব জুবিন ক্ষেত্ৰ দেখিছে, মই ওচৰৰ পৰা দেখাইছো, গৈ বলক। গৰম লাগিছে আৰু নোৱাৰিছোঁ আৰু সহ্য, এই কাপোৰ পিন্ধি নোৱাৰোঁ আৰু সহ্য নহয়, বহুত বেছি গৰম লাগে ভিতৰত। তাৰপিছত ধুনীয়াকৈ প্ৰগ্ৰাম চলি আছে, কোনোবাই চফা কৰি আছে। আমি আকৌ ওলাই যাওঁ ভিতৰত, সেই বাহিৰত আছে, ওলাই যাওঁ। আপোনাক দেখালোঁ জুবিন ক্ষেত্ৰ চালে, বলক। তো গাইজ, এইটো প্ৰথম টল গেট গুৱাহাটীটো নামৰূপ, নিজৰ টল গেটে পায়, এইটো প্ৰথম টল গেটটো টল গেট পায় বুলি মনত আছে বাৰু। কিন্তু গুৱাহাটীৰ পৰা যে ছিকিমলৈকে যোৱা ইমানেই টল গেট পাইছো, বাপৰে বাপ, হিচাপ নাই দেই। এই গাড়ী যে মই নিষ্ঠাৰ গাড়ী নেকি ভাই? ভিআইপি মান নেকি? ভিআইপি নেকি তই ভাই? আগত মানে ক'ৰবাত নেপালী বস্তি এটা আছে, তাত একদম ফ্ৰেছ গাখীৰ আৰু চাহ, মানে গাখীৰ দি চাহ বনাই মানে গৰু গাখীৰ দি তাত চাহ খাম আৰু চিলপি বনাই, চিলপি এটামান খাই ল'ম আৰু দুটামান খাই ল'ম আৰু গৈ থাকিম। বেছি হেভি নাখাওঁ, বেছি হেভি খালে আকৌ হৈ গ'ল আৰু তাৰপিছত টোপনি আহিব। চাহকাপ খালে ভাল লাগিলে হয় দেই, চাহকাপ খাই ল'ম। ছয়টা বেলা বেল ফায়াৰ এটা বৰ দবাই গৈছে হ'ব দেই। দেখিলে নহয় মোৰ ৰাস্তাৰ পৰা ওলাই গ'ল গাড়ীটো, ভাল লাগিলে গাড়ীটো, বহুত দামী গাড়ী হৈ গ'ল। এই নহয় আমাৰ গৈ কামত ফচিব এতিয়া, দেখা পাওঁকে বলক দেখাইছোঁ দেই এতিয়া হ'ব। এখন চক ডাঙৰ মিনিষ্টাৰ গাড়ী হ'ব। আকৌ ওলাই যাব নহয় মোৰ কাষৰ পৰা, আকৌ দেখাম দেই, বহি ওলাব। মোৰ পাছফালে আছে, এই পাছফালে XUV 300 এটা আছে, তাৰ পাছফালে আছেহি। আৰামছে ওলাই আহিবা, মই চাই দিম, তোক ওলাই আনা, তোক দেখাবৰ কাৰণে মই ৰখি আছো।
আহিছে চাব চালিয়ে লাগিছে না পাছফালৰ পৰা আর গাড়ির নাম আপনার S01 FW 8000 এর রাখি কিলো চাহ খাব কাৰণে চাহ বনাই আছে গাখীৰ দিছোঁ গাখীৰ আৰু গাখীৰ দিছোঁ গাখীৰ আৰু গৰু গাখীৰ আপোনাৰ চাহ বনাব চাহৰ লগত কিবা কিবি খাই ল'ম ওলাই যাম চিৰা ৰঙা ৰঙা চিৰা নেকি জানো আপোনাৰ এতিয়া চাউলৰ আখৈ মুড়ি তিল এইটো কি এইটো সান্দহগুড়ি কোমল চাউল পিঠা ব'লক গাইজ ওলাই যাওঁ ইয়াৰ পৰা হৈ গ'ল চাহ তাহ খাই ল'লোঁ মন ভৰি গ'ল চাহটো বিৰাট মজা বনাই ইয়াত আহিলে খাব কেতিয়াবা ফেমিলি এই জেগাটো পোৱাৰ আগত খাব লোকেশ্যন দেখাব এই গোটেইখিনি জেগা চাহ পায়ে মানে এইবোৰ চিৰা মুড়ি এইবোৰ বিকি থাকে ইয়াত ইয়াৰ পৰা ডিব্ৰুগড় আছে 381 কিন্তু মই যাম নামৰূপ ধৰি লওক 350 মান আছে ইয়াৰ পৰা ধৰি লওক আৰু লাইন চাইডে খানা দোকান নেকি লাইন হাত দিয়ে মাতি খাবি একটু বেলু এটা কি দিল্লি পাশে স্কুল নগাঁও লেফট সাইডে আসলে যাব দেই হাতাই মাতি থাকে হাতাই মাতিব দেখিছে সব মানুহে মাথা হয় মাতি পুৰা ঘূৰাব চব ধাবা হয় যিমান বাহিৰত মন দেখিব না মানুহবোৰ ঘূৰি চকী লৈ বহি থাকে মাতে আকৌ যে আহক খাবলৈ আহক আমাৰ ধাবাত খাবলৈ আহক ইয়াত ধাবা এটা আছে ধাবা নহয় মানে ৰেষ্টুৰেণ্ট টাইপ হয় সব মাইকী মানুহে চাৰ্ভ কৰে কিন্তু খাবলৈ বহুত ভাল কিন্তু আগত আছে মই দেখাই দিম দেই কোনটো আপোনালোকে আহিলে খাব মই খাইছো বাৰু আগে গৈছে এইটো অনুৰাগ ধাবাটো ইয়াত আহিলে খাব অনুৰাগ ধাবা বুলি আছে নাম মনত থৈ ল'ব অনুৰাগ ধাবা জাগা পাৰ্কিং থাকে আৰামছে লগাব বহুত ধুনীয়া খানা দিয়ে বহুত ভাল খানা A1 খানা জায়গা ডিব্ৰুগড় 315 কাজিৰঙা 90 নগাঁও 70 কিলোমিটাৰ মানে ভিতৰত যাব লাগিব নগাঁও আৰু এইটো ভুল চাইকেল বুলি নকয় এইটো কি নকয় ৰিং ৰোড বুলি কয় ৰিং ভুল হয় ন সেইকাৰণে ৰিং ৰোড বুলি কয় আৰু ইয়াত ক'ৰ যাব পাৰে কাজিৰঙা চিৰাচিৰি গ'লে কাজিৰঙা ডিব্ৰুগড় লংকা হোজাই সেই যাব পাৰে সেইফালে গুচি লংকা হোজাই আমি এতিয়া গৈ মেলি চিধা যামগৈ আমাৰ এইফালে গুচি গ'লে নগাঁও পাই যাম এতিয়া আমি এনেকৈ ঘূৰি মেলি কাজিৰঙা চিধা ন আমি এইফালে সোমাই গ'লো সেইফালে গুচি গ'ল লংকা ৰাইট চাইডে গুচি গ'লে আৰু সোমাই গুচি গ'লে লংকা হৈ যায় আমাৰ সেইফালে যাবৰ কাম নাই নহয় আমাৰ চাইডে ডিব্ৰুগড় যাবই লাগে এবাৰ ডিব্ৰুগড় 315 দেখাইছে তেজপুৰ 57 ধৰি লওক 315 পৰা 40 কিলোমিটাৰ কম কৰিলে মোৰ ঘৰ ডিষ্টেঞ্চ আৰু ডিব্ৰুগড় পাব নালাগে ডিব্ৰুগড় পৰা আগতে মোৰ ঘৰ
তো গাইছ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু ইয়াৰ পৰা জখলাবন্ধা আৰু 25 কিলোমিটাৰ মান আছে নেকি। তো মনজিৎ দাৰ ৰিল চাই মেলি মই এটা মনজিৎ বৰ্মন তেওঁৰ ৰিল এটা চালো মই, মানে বহুত দিন হৈ গ'ল মই ৰিলটো চোৱা। তো বৰুৱা হোটেল বুলি এটা আছে জখলাবন্ধাত, তেওঁ তাত মানে নেপালী কাটিং মানে খাচী মাংস আৰু ৰুটি খাওক বা ভাত খাওক মানে বৰ টেষ্টি বোলে। তো ব'লকচোন আমি তালৈ যাওঁ, তাত গৈ খাই চাওঁ কেনেকুৱা লাগে খানাটো, ব'লক। তো গাইছ তেজপুৰ মিছন চাৰিআলি এইটো, এইফালে গুচি গ'লে তেজপুৰ পাই যামগৈ। আমি তেজপুৰ নাযাওঁ, আমি যাম আপোনাৰ ডিব্ৰুগড়। এইফালে গুচি গ'ল তেজপুৰ। বাছটো এতিয়া গণ্ডগোল লগাব দেই, ই জাম কৰিব এতিয়া। যোৰহাট যাব চাগে বাছটো, AS03টো। এতিয়া আৰু বৰুৱা হোটেল চাব পাৰিছোঁ। ইয়াত জুইৰ পৰা খানা বনাই আছে, সেইটো চাওক। এই খানা বনাই ইয়াতে, তো নেপালী কাটিং মাংস আৰু ভাত, ৰুটি নেপালী কাটিং মাংস আৰু ভাত যদি খায় 260, আৰু ৰুটিৰ লগত যদি খায় তেতিয়াহ'লে 200 টকা। ভাতেই খাওঁ, ভাত কেতিয়া খাম আকৌ, একেবাৰে ঘৰত গৈ খাম আৰু। ভাত খাই লওঁ, ভোক লাগিছে মোৰ, ব'লক। লাগিছে ন, মই ফেন লগাই দিলোঁ, গা ভাল নাই তথাপিও মই ফেন লগাই দিছোঁ। খানা আহি গ'ল, কি কি দিছে মই দেখাই দিছোঁ, থিয় দেখাই দিছোঁ। দাইল, তিতা কেৰেলা, আলু ভাজি, এইটো আলু ভাজি আৰু বেঙেনা, নহয় আলু ভাজি আৰু ইয়াৰ লগত ফুলকবি আৰু বিন আছে, এইটো আছে বন্ধাকবি, আৰু এইটো আছে বেঙেনা চাটনি, এই ভাত। আৰু এইটো নেমু চেমু কিবা কিবি দিছে, পানী, আৰু কি বুলি কয় মটনটো আহিলে দেখাম। এইটো মটন দিছে, মটনটো আহি গ'ল দেখিছেনে। এইটো খাই মেলি মই কম আপোনালোকে কেনেকুৱা খাবৰ কাৰণে, যদি ভাল হয় তেনেহ'লে মই ৰেকমেণ্ড কৰিম আপোনালোকে আহিব খাবৰ কাৰণে। তো গাইছ আমি কাজিৰঙা আহি সোমাই গ'লোঁ হা, আৰু কি বুলি কয় বৰুৱা হোটেল আছে নাম তাৰ হোটেলটো। মানে যদি আপুনি ডিব্ৰুগড়ৰ পৰা যদি গুৱাহাটী ফালে যায় তেতিয়াহ'লে কাজিৰঙাটো পাৰ কৰি শেষ কৰিয়ে মানে আছে, বৰুৱা হোটেল মাৰিলে ওলায়ে যায়। বৰুৱা হোটেল মাৰি আহিব, তো আপোনাৰ ডিব্ৰুগড়ৰ পৰা যদি কি বুলি কয় গুৱাহাটী ফালে যায় তেতিয়াহ'লে আপোনাৰ লেফ্ট হেণ্ড চাইডে পৰিব, আৰু গুৱাহাটীৰ পৰা যদি ডিব্ৰুগড় ফালে যায়, যোৰহাট যায়, ক'ৰবাত যায় তেতিয়াহ'লে আপোনাৰ ৰাইট হেণ্ড চাইডে পৰিব, কাজিৰঙা সোমোৱা আগে আগে। এতিয়া কাজিৰঙা মানে আমি সোমাই গ'লোঁ, সেইটো নেশ্যনেল পাৰ্কে হয়, কাজিৰঙা নেশ্যনেল পাৰ্ক একদম মানে মেইন, আৰু যে ৰাস্তা একদম শ্ল' কৰিব লাগে সেইখিনিলে পোৱা নাই, সেইখিনিলে পাম এতিয়া। তো ব'লক আপোনাক খানা দেখাই দিলোঁ, খাই ল'লোঁ। নেপালী কাটিং কি আছিলে, মাটন আল্টিমেট লাগিলে খাই, মই আজিলৈ খোৱা নাই নেপালী কাটিং, ফাৰ্ষ্ট টাইম খালোঁ ইয়াৰ এক্সপিৰিয়েঞ্চ, আৰু ভাল পালোঁ খাই। আহিব বোলে খাবৰ কাৰণে, 260 টকা লয়, ভাতে সৈতে মাংস আৰু ৰুটিৰ সৈতে মাংস আপোনাৰ পৰিব 200 টকা। আহি নিশ্চয় খাব আপোনালোকে, খাবলৈ ভাল, টেষ্টি আছে। জিপচিবোৰত চাফাৰী কৰাই মোৰ লগত, এই জিপচিবোৰত। তো যদি মই ৰাস্তা কিনাৰত যদি কিবা দেখি পাওঁ, গঁড় গুড় ইয়াৰ কিবা পক্ষী চক্ষী কিবা দেখি পাওঁ, পক্ষী, তেতিয়া নিশ্চয় আপোনাক মনোৰঞ্জন কৰাম। গাইছ সেইটো বনৰীয়া গৰু, আমাৰ মোৰ বাওঁফালে আছে বনৰীয়া গৰু, আৰু দেখাম বনৰীয়া গৰু, এই চব বনৰীয়া গৰু দেখিছে, কাজিৰঙাত বনৰীয়া গৰু আপোনালোকে নাই দেখা ন, বনৰীয়া গৰু দেখাই দিছোঁ বনৰীয়া গৰু। ব'লক আগত আৰু দেখাম, কিমান বনৰীয়া গৰু চব দেখিছে, কিমান বনৰীয়া গৰু দেখিছে, ধেৰ বনৰীয়া গৰু, লাগিছে বনৰীয়া গৰু। ইয়াত কেমেৰা লাগি আছে ওপৰত, সেইকাৰণে লাহে লাহে গৈছোঁ, বিছৰ তলত যাব লাগে, মই এনেকৈ গৈ আছোঁ, লাহে লাহে গৈ আছোঁ। পাছফালে ট্ৰাকবোৰো আছে ন, সেই ওপৰত কেমেৰা লাগি আছে, নহ'লে ফাইন কৰি দিব। এইটো বনাৰ চব
ইয়াতে যাব পাৰি দবাই মিলি। ইয়াত থাকে, ইয়াত হৰিণা চৰিণা দেখি পোৱা যায়, কিন্তু আজি একো দেখা নাই, নহ'লে দেখালো হয়। ইয়াত দেখি পোৱা যায় কিবা কিবি, ওলাই ইয়াত কিবা কিবি, নাই ওলোৱা একো দেখাই নাই। ওলাই দেখালো আপোনালোকক। এইবিলাক চাওক, দেখিছে হৰিণা দেখিছে, দেখিছে হৰিণা, দেখিছে হৰিণা কেইটা, খাইছো খাইছো ঘাঁহ মাজে মাজে চক, সিহঁতি ঘাঁহ খাই আছে। সেই ইয়াত আৰু এটা আছে, সেই ইয়াত চক, সেই ইয়াত আৰু এটা আছে, সেইটো চক, সেই ডাঙৰ হয় এইটো অকণ, আৰু জুম নহয় ইয়াতকে। বলক চক, সেইটো খাই চক, এই চক দেখিছে, সেইকেইটা চক দেখিছে, সেইটো হৰিণা হয়। ঢেৰ আছে ঢেৰ। আজি ই নাই ইয়াত, নহলে গঁড় দেখিব যায়, গঁড় নাই। মই গঁড় স্পট কৰিলো, গঁড় গঁড় আপোনাক দেখাম, গঁড় চাব। সেইটো চক, সেইটো চক দেখিছে গঁড়টো, সেইটো চক খাই আছে সি, বগলী ঘূৰি আছে, এইটো গঁড় হয়। কাজিৰঙাত সোমালে কি দৰকাৰ, কাজিৰঙা কিনাৰ পৰা দেখি পাই গ'ল আপুনি গঁড়, এই ক'ত গ'লে এইটো, এইটো গঁড় চব কি খাইছে সি, দেখিছে কিবা খাই আছে সি। ধুনীয়া টাইম পাছ হৈ যাব ইয়াত চাই থাকিলে। এইটো পানী হয়, বোকাৰ মাজত, সিহঁতি গঁড়বোৰ দেখিছে নাই, গঁড়বোৰ এইটো ৰাস্তা হয়, ইয়ালৈকে আহি যায়, এটা বেয়ালৈকে আহে সিহঁতি, আকৌ খোজকাঢ়ি খোজকাঢ়ি পেটুৱাব লাহে লাহে, এই দূৰলৈ গুচি যায়। আৰু কিবা পালে দেখাম, গঁড় দেখালে, গঁড়টো যদি ওচৰৰ পৰা দেখাব পালে মজা লাগিলে হয়, ওচৰৰ পৰা দেখাব পালে দেখাম ৰ'ব। সেইটো অকণ বেছি দূৰ হৈ গ'ল বাৰু, দেখাল তথাপি গঁড় দেখাইছোতো আপোনালোকক। এই হৰিণা নাই ইয়াত, বনৰীয়া হৰিণা একদম চোচা হৈ গৈছে। আৰু কিবা পালে দেখাম বলক। আৰু চক গঁড়, ইয়াত আৰু দুই তিনিটা আছে, সেইটো চক ঘাঁহ খাই দিছে, ঘাঁহ খাই আছে, এটা সেই এটা এইফালে আছে, এটা এইটো, দুটা 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 গঁড় দেখিছে। হাতী হাতী, এইটো এলিফেণ্ট চাফাৰী কৰাই ৰাতিপুৱা ৰাতিপুৱা, তাৰপিছত হাতী চক, এইচব দুটা হাতী লৈ গৈ আছে। গাইছ, ইয়াত হৰিণা আৰু বনৰীয়া গাহৰি, এইটো চক বনৰীয়া গাহৰি চক, দেখিছে বনৰীয়া গাহৰিটো, আৰু এইকেইটা চক হৰিণা চক, চব ডিয়েৰ ডিয়েৰ, এইটো বনৰীয়া গাহৰি চক, এই হৰিণা চক মোক চাইছে, গম পাই গ'ল যে ৱাণ্ডাৰউড ভূঞা আহিছে বুলি কেনে। চাইছ হাতী হাতী, এইটো হাতী চক, দেখিলে হাতী দেখিলে, এই হাতী চক, আৰু চক এই ৰাতিপুৱা এলিফেণ্ট ৰাইড কৰাই, দেখিলে এলিফেণ্ট ৰাইডৰ কাৰণে হয় হাতীবোৰ, এইবোৰ এইটো এইটো চব পালে, এইবোৰ হাতী পালিছে, নপলা হালি মানে যোনবোৰ নাপালে এইবোৰতো বাপৰে বাপ, এইবোৰ জংঘল থাকে আৰু বাপেকা সকলে একো তাত দেখ কথা নহয়, সেইটো জংঘল থাকে, সেইটো পোহনীয়া হয় এইকেইটা হাতীকেইটা। এতিয়া বোকাখাট টাউন চব কি কি আছে ইয়াত চাই বাৰু, এই আপনার চাৰিআলি আছে, এই চাৰিআলি পাৰ কৰাৰ পাছতে মিঠাইৰ দোকান আছে, মিঠাইৰ দোকানে ধেৰ আছে ইয়াত, ইয়াত বোকাখাটত পেৰাৰ কাৰণে ফেমাছ হয়, এতিয়া বোকাখাটৰ খুচুৰা দোকানে পেৰা বনায়, সেই দোকানটোত যোনটো পেৰা বনায় সেইটো বাকী দোকানত নোৱাৰে বনাবৰ কাৰণে, নাজানো কেলে সেইটো, সেইটো সিহঁতৰ চব দেখিছে ননচেন্স হয়, বগা লাইন লৈতো হয় এইফালে গৈ আহে, এইটো আহি গ'ল বোকাখাট টাউন, এই ৰেড লাইট হৈ আছে, মই যাব নোৱাৰো।
হৈ গ'ল বিৰাট হৈ গ'ল যাব পাৰিবি দে বোকাঘাট চাৰিআলি ননচেন্স গাড়ী আহি পালো সেই ট্ৰেফিক পইণ্টটোৰ পৰা চাই ল'বা যদি গুৱাহাটী ফালৰ পৰা যদি আহে ট্ৰেফিক পইণ্টটো পাৰ কৰি মেলি ৰাইট চাইডে আছে এইটো বালাজী হোটেল দেখিছে নে বালাজী হোটেল বুলি লিখা আছে কিবা গাড়ী ওলাব দিয়ক মই ভৰাই দিম এইটো বালাজী হোটেল ইয়াতে পায় 1948 হয় এইটো চিন্স কিমান পুৰণা হয় এইটো চাওক 1948 বুলি লিখা আছে ন বালাজী হোটেল বুলি কয় ইয়াতে পেৰা চেৰা পায় এতিয়া পেৰা চেৰা অলপ মই যামগৈ আছে এইটো পেৰা দোকানটো সেই পেৰা পুৰি চুৰি খাই মানুহ ভিৰ হৈ থাকে ইয়াত আগতে কেঁচা দোকান আছিলে কেঁচা মানে বাঁহৰ দোকান আছিলে আৰু এইটো দৈ খাই দিছোঁ মই 2 বাটি দৈ খাই দিছোঁ দৈ খাবলৈ মন গ'ল 2 বাটি দৈ খাই মেলি ওলাই যাম আৰু তো গাইছ দৈ খালোঁ আৰু এই চাই লওক বালাজী কি আছে বালাজী হোটেল ইয়াত খাই ল'লোঁ পেৰা লৈ ল'লোঁ এতিয়া ওলাই যাওঁ ওলাবলৈ জেগাই নাইচোন ওলাই যাওঁ কানেকশ্যন গাড়ী আহি আছে গাড়ীবোৰ ওলালে মই ওলাই যাম আৰু আগত গৈ তেল ভৰাম তেল নভৰাওঁ নুমলীগড় মান পালে তেল ভৰাম Let's go, baby. তো গাইছ তেল ভৰালোঁ তেল নাছিলে বাইকত বেছি নাই বাৰু অকণ ভৰালোঁ 520 টকা নাছিলে মানে কি আছিলে অকণমান আৰু অকণ ফুল কৰি ল'লোঁ বলক যাওঁ चलिए चलते हैं ठीक है बाय यहाँ बाय कर दीजिए তাত বাই কৰি দিলে এতিয়া মই সুধি আছিলোঁ আৰু বাইকটো কিমান চিচি কিমান কি হেন তেন মই ক'লোঁ আৰু এতিয়া যাওঁ বলক 1 ঘাট কম আছে ফুলৰ পৰা আৰামছে গৈ ঘৰ গৈ পাই যাম বলক প্ৰাইচ যোনে যোনে গম নাপায় এতিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটী যদি যায় 3টা টোল গেট পাব নতুন টোল গেটটো অপেন কৰিলে না আমি যোৱা সময়ত টোল গেটটো বন্ধ আছিলে কিন্তু এইটো নতুনকৈ খুলিলে দেৰগাঁও আৰু নুমলীগড়ৰ মাজত যোন টোল গেটটো আছে নতুন টোল গেটটো অপেন কৰি দিলে এতিয়া পইচা লোৱা মই এতিয়া মানে গুৱাহাটীৰ পৰা ঘৰ গৈ আছো তো ঘৰ যাওঁতে মই দেখিছোঁ টোল গেটটো মানুহৰ পইচা লৈ আছে বাহ টোল গেটটো অপেন হৈ গ'ল এইটো এতিয়া মানে আপোনালোকক জনাই দিছোঁ আৰু বহুতে নাজানিব পাৰে ন বহুত দিন হৈ গ'ল গুৱাহাটী অহা নাই সেইকাৰণে কৈছোঁ আগত গৈ থকা ল'ৰাটো যে সি নতুন বাইক ল'লে নেকি মোক এনেকুৱা মোক চালে আৰু মজা লাগিছে যে খাং দিলে আৰু গুচি গ'ল তাত শুধু নতুন বাইকে কিনিছে নেকি এতিয়া ক'ব ন এখন দেখাব লাগিব মোৰ বাইকবোৰ শ্ল' চলি আছিলে ন সি বহুত স্পীড গৈছে
এলান এক্সপাস এইটো এক্সপাস কোনটো হয় এইটো এইটো এক্সপাস ৰেলি মৰিছে নেকি এইটো এক্সপাস ৰেলিটো হয় নেকি হা এক্সপাস ৰেলি মৰি নেকি এইটো 210 হয় কেতিয়া ওলা কালি আছা কামত হয় নেকি ওয়ান্ডা উইথ ভুয়া দিয়া এই ভাইটিটো কিন্তু কালি বাইক লৈছে নতুন বাইক লৈছে 210 এক্সপালছ টো ৰেলি এডিশ্যন নহয় 210 এক্সপালছ টো হয় মজা লাগিলে ভাল লাগিলে তো গাইছ এতিয়া যোৰহাট পাম আৰু যোৰহাট আমি নোসোমাওঁ আৰু যোৰহাট বাইপাছ হৈ মেলি আমি ওলাই যামগে খালি আপোনাৰ যোৰহাট পাম এতিয়া গাইজ এতিয়া আৰু ইয়াতে পামগে কি বুলি কয় তিয়কত যোনটো ফুটবিলাক যে সেই ফুটবিলাক পামগে ফুটবিলাক একাপ একাপ চাহ খাম অকণ টোপনি চাহটো খাই দিম টোপনি ভাঙি যাব তাৰপাছত ঘৰ যামগে আৰু গয়াৰ পৰা বেছি টাইম নালাগে ঘৰ হ'বৰ কাৰণে তো গাইজ ফুটবিলাক আহি পাই গলো মোৰ লেফ্ট চাইডে আছে অকণমান এই স্কুলৰ কাৰণে পাৰ কৰিলে মই পাই যাম বলক চাহ একাপ খাম ধুনীয়াকে চাহ একাপ দিব কম চাহ একাপ খাই মেলি মোৰ সোনকালে গ'লো মই আহিলো ফুটবিলাক পাৰ ৰাতি 10টা 11টা বাজিব কিন্তু বহুত সোনকালে আহি পালো ইমান সোনকালে আহি পালোহি হ'ব সি গ'লগে চাহ বনাই চাহ একাপ খাওঁ আৰু ওলাই যাম সেই ইয়াত বাইকটো আছে সেই ইয়াত বাইক থোৱা আছে সেই দূৰত থোৱা আছে এই চাহ দিছে চাহ খাওঁ ওলাই যাম তো গাইছ এই গৌৰীসাগৰ পোৱাৰ আগত অকণমান আগত তিয়ক পাৰ কৰি তিয়কৰ কাৰণে ভাল ৰাস্তা তিয়ক পাৰ কৰি আৰু অকণমান আগত 1-1.5 কিলোমিটাৰ মান পাৰ কৰি মেলি যোনটো বেয়া ৰাস্তা আহে এই চক এইটো ৰাস্তা মানে কি বাইক চলাব কেতিয়া যে বনাই শেষ কৰিব এইবোৰ ৰাস্তা ইমান 6-7 বছৰ হৈ গ'ল লাগি আছে এটা ৰাস্তাৰ ওপৰত ফৰেন কাণ্ট্ৰিবোৰ চাব এদিনতে ৰাস্তা বনাই কমপ্লিট সিহঁতৰ আমাৰ 6-7 বছৰ লাগি গৈছে আৰু এই কেলা ডাইভাৰজন ট্ৰেফিক জাম ট্ৰেফিক ডাইভাৰজন দেখিছে ট্ৰেফিক ডাইভাৰজন এইবোৰ কি খুলিছে এইটো জেৰেংগা ৰাস্তা চাব গাইছ এইটো ভাল ৰাস্তাখন পাইছে না আকৌ অকণমান এইবোৰে চলি থাকিব এইবোৰেও সেইফালে ৰাস্তা বনাই নাই এইটো আকৌ উঠিব লাগিব যে ঢেককে মাৰিব ঢাপকৈ উঠি যাম এইবোৰ কিমান ক্লাছ ধৰিব যিমান ক্লাছ ধৰিব যিমান গিয়েৰ বদলাব সিমান তেল খাব এইটো চাওক মূৰ্খটোক মূৰ্খ ক'ত সোমাইছা ধৈৰ্য বোলা বস্তু নাই ৰাস্তা বনাই আছে দেই ৰাতি কাম কৰিছে খালি আৰু অকণ ফাষ্ট হ'ব লাগে পটাপট বনিব লাগে আমাৰ ডিব্ৰুগড়লৈকে বনি যাব লাগে ৰাস্তাটো মজা লাগিব না সেইফালে বনোৱাই আছে ন মৰাণ ডিমৌলৈকে বনাব লাগিব তাৰ পাছৰ পৰা বনোৱাই আছে চাগে গ'লে গম পাম ন মই পাহৰি গৈছো বলক তো গাইছ মৰাণ সোমাই গলো আহি কেনে গিয়েৰ বেছি বাঢ়ি আছিলে চৰি তো মৰাণ আহি পাই গলো ইয়াৰ পৰা মোৰ ঘৰলৈ আৰু 1 ঘণ্টামান লাগিব আৰু গাইছ ৰাস্তাটো ভালে আছে ফেটেঙি চাৰিআলি হৈ মেলি লেঙেৰি হৈ মেলি টিংথাং হৈ মেলি নামৰূপ যামগে বলক ঘৰ আহি পাই গলো আৰু আমাৰ ঘৰৰ আগফালে আমাৰ দোকান ঘৰ বনাই আছে সেই আবুদা গৈ আছে আবুদা
গাইছ মই ঘৰত আহি পাই গ'লোঁ মোৰ ৰুমটো চাওক এই মই হেলমেট আহি জাষ্ট এয়াৰত থ'লোঁ হেলমেটৰ মাথাত চাওক ইয়াত পূৰা পোক 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 হৈ গ'ল আৰু এইটো চাওক স্কেন ধুলিছে কেনেকৈ ধুলি চাওক এনেকৈ ধূলি সেই শিৱসাগৰ ৰাস্তাত এনেকুৱা ধূলি ন চুলি তুলি আঠা লাগি দাইছে আঠা লাগি গৈছিলে গৈ মুখাত চুখাত ধুওঁ গাটো ধুই মেলি আহি সোমালোঁ ভাগৰ লাগিছে বহুত বিচনাত চাই মেলি পূৰা টোপনি আহি গৈছে মোৰ নিজৰ বিচনাত সোমাই দিম মই কালি আৰাম কৰিম দিনটো মই তো ব'লক গাইছ যদি এই ভিডিঅ'টো এটা সমাপ্ত কৰোঁ আৰু নহ'লে বহুত দীঘল হৈ যাব যদি এই ব্লগটো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰিছোঁ মই চেনেলটো গ্ৰ' কৰিবৰ কাৰণে আপোনালোকে অকণ साथ दियो मोर और मिलते हैं ऐसे ही नेक्स्ट ब्लॉग पे तब तक के लिए जय हिंद जय भारत खुदा हाफिज़ गाइस खुदा हाफिज़।